নমস্কাৰ ফেচবুক লাইভৰ এই অনুষ্ঠানলৈ মই আপোনালোক আটাইকে স্বাগতম জনাইছো। যোৱা কেইটামান দিন সঁচাকৈয়ে অসমৰ যুৱক যুৱতীৰ বাবে অত্যন্ত প্ৰতিশ্ৰুতিৰে পূৰ্ণ আছিল। যোৱা ফেচবুক লাইভত মই আপোনালোকক দিয়া প্ৰতিশ্ৰুতি অনুসৰি অসম চৰকাৰৰ দ্বাৰা অনুষ্ঠিত এডিআৰই পৰীক্ষাৰ তৃতীয় শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ইতিমধ্যে ৰাজ্য চৰকাৰে ঘোষণা কৰিছে। যোৱাকালি এডিআৰই পৰীক্ষাৰ পিছত পুলিচ কনিষ্টবল, সাব ইন্সপেক্টৰ অফ পুলিচ, গৃহ বিভাগৰ অধীনত থকা বিভিন্ন পৰীক্ষাৰ ফলো অসম চৰকাৰৰ গৃহ বিভাগে ঘোষণা কৰিছে। আজি খন্তেক সময় আগতে স্বাস্থ্য বিভাগৰ বিভিন্ন শিতানত অনুষ্ঠিত পৰীক্ষাৰ ফলাফলসমূহো হয় ঘোষণা কৰা হৈছে, নহলে যিকোনো মুহূৰ্ততে ঘোষণা কৰা হ'ব। মই আপোনালোকক জনাবলৈ পাই সঁচাকৈয়ে আনন্দিত যে অহা 15 তাৰিখে চতুৰ্থ শ্ৰেণীৰ বাবে আমি অনুষ্ঠিত কৰা এডিআৰই পৰীক্ষাৰ ফলাফলো দিনৰ 10:30 বজাত আমাৰ চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰা হ'ব। আৰু এই প্ৰক্ৰিয়াকে আগুৱাই লৈ গৈ 15, 16, 17 এই যিকোনো এটা দিনত পোষ্ট গ্ৰেজুৱেট টিচাৰ, গ্ৰেজুৱেট টিচাৰ তাৰো ফলাফল আমি ঘোষণা কৰিম। আৰু শেষত আমি প্ৰাথমিক শিক্ষা বিভাগৰ বাবেও শিক্ষক শিক্ষয়িত্ৰীৰ পৰীক্ষাৰ ফলাফল আমি ঘোষণা কৰিম। অৰ্থাৎ অক্টোবৰ মাহৰ ভিতৰত অসমৰ 35,000 নিবনুৱা যুৱক যুৱতীয়ে কৰ্ম সংস্থাপন পাবলৈ সক্ষম হ'ব। যোৱা কালি পৰহিৰ দ্বাৰা মই নিবনুৱা যুৱক যুৱতীসকলক যিসকল পৰীক্ষাত উত্তীৰ্ণ হৈছে তেখেতসকল চাই আছিলোঁ। প্ৰত্যেকৰে নিজৰ জীৱনৰ সহজ সৰল জীৱনৰ কাহিনী এটা আমাৰ আগত বৰ্ণনা কৰিছে আৰু কেনেকে চৰকাৰৰ পৰা লাভ কৰা চাকৰিটোৱে আৰু তেখেতসকলৰ পিতৃ মাতৃৰ চকুত যি এক আনন্দৰ পোহৰ আমি সকলোৱে দেখা পাইছোঁ, সি সঁচাকৈ আমাক আনন্দিত কৰিছে। যোৱা নিৰ্বাচন ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ যে আমাৰ যদি চৰকাৰ আহে, মই অলপ বেছিকৈ কৈছিলোঁ যে গন্তি কৰি কৰি 1 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম। কংগ্ৰেছ দলে মোক হাঁহিছিলে আৰু আমাৰ দলৰ ভিতৰতো চিন্তা আছিলে যে হিমন্ত বিশ্ব শৰ্মাই এই কথাখিনি কিয় ক'লে, আমাৰ দলটো পিছত বিপদত পৰিব। কিন্তু আজি আমি 1 লাখ নিযুক্তিৰ যি আমাৰ প্ৰতিশ্ৰুতি আছিল, সেই প্ৰতিশ্ৰুতি আমি নিজৰ প্ৰতিশ্ৰুতি নিজেই ভংগ কৰিলোঁ আৰু 2 লাখ নিযুক্তিৰ ফালে ধাৱমান হৈছোঁ। আমি অসমৰ নিবনুৱা যুৱক যুৱতীক দিয়া প্ৰতিশ্ৰুতি পূৰ্ণভাৱে পালন কৰিবলৈ পাই সঁচাকৈয়ে মই আনন্দিত। পৰম পিতাক ভগৱানক মই ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ যে নেদেখাজনৰ অফুৰন্ত আশীৰ্বাদত আমি আৰু এটা মহান কাম সম্পাদন কৰিবলৈ সক্ষম হ'লোঁ।